দিনটো বা পাহাৰে যি কামে নাথাকক ভাতটো খাই ল'ব লাগে, সেইকাৰণে মানুহজনীক ক'লোঁ আৰু মানুহজনীয়ে সুন্দৰকৈ ভাতটো যোগাৰ কৰিছে। কণী আছে, বিলাহী আছে। এতিয়া ভাতটো খাম আৰু ভাতটো খোৱাৰ আগতে আৰম্ভণিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। পুৱাই উঠি পেলাই দেহাটো চালোঁ, বিৰাট বেয়া হৈছে এইকেইটা দিন দেহাটো, সেইকাৰণে বোলো অলপমান ৱৰ্কআউট কৰোঁ। আৰু ৱৰ্কআউট কৰিবৰ কাৰণে মোৰ কইনাটোৱে বিৰাট গা চা বেয়া বুলি কৈ থাকে। মই সেইকাৰণে জোখ বোলো টেনশ্যন নাই, বিন্দাছ, স্বাস্থ্য থাকিলেহে পইচা পাতি আহি থাকিব। সেইকাৰণে দুয়োটাই অলপমান ব্যায়াম কৰিলোঁ। আৰু আপোনালোকো যদি ইচ্ছাকৃত হয় তেতিয়াহ'লে জিমত আহি পেলাই অলপমান ব্যায়াম কৰিব লাগে, দেহাটো অলপমান চাব লাগে কাৰণ সেই দিনটো আহি পৰছে। আৰু এটা সঁচা কথা ক'ব লাগি গেলি জিমটো কৰি থাকিলে মাথাটো অলপ ভাল হৈ থাকে, অলপমান ডিপ্ৰেশ্যনবিলাক কমি থাকে। মোৰ অলপমান জ্বালা হৈ গৈছে, যি কি নহওক বাৰু এইটো পূৰা মঙলদৈ বাইপাছ বনি আছে। আৰু আমি এতিয়া ঘৰলৈকে যাম, যাই উঠি আকৌ চিন্তা কৰিম কি কৰোঁ। এইয়া বাবুৱে আকৌ দেখা দিলায়ে। আৰু আমিও অহাৰ পিছত যে কিবা এটা আনিম সেইটো সি খাটাং বুলি পেলাই ভাবিলোঁ। মাহে কাৰ কোনদিনা বিয়া চাই থাকোঁতে আমি পটকৈ কাপোৰ কেইযোৰমান আপোনালোকক দেখাই লওঁ। আমি কাপোৰ অলপমান বিক্ৰী কৰোঁ অনলাইনত। আপোনালোকক যদি লাগে তেতিয়াহ'লে নাম্বাৰটো দিয়ে আছে, আপোনালোকৰ নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। বৰ ধুনীয়া কাপোৰ, টেনশ্যন নাই, বোৱা কাপোৰ। এতিয়া বোৱা কাপোৰৰ ভিডিঅ'টো কৰি পেলাই এয়া ফেচবুকত আপলোড দিছোঁ আৰু আপোনালোকে তাৰ পৰা অৰ্ডাৰ কৰিব পাৰে। আৰু ধুনীয়াকৈ কণী বনাই আছে, কণীয়ে আলুৱে আৰু বিলাহীয়ে খানাটো খাম। অলপমান টেঙাও লৈ লৈছোঁ, কাহটো তামাম হৈ আছে মোৰ। কাহে চাহে যাব লাগি ওলালোঁ এক ঠাইত, কাৰণ কৰণীয় কৰ্মবিলাক কৰিবই লাগিব। কাপোৰ দুযোৰমান ডেলিভাৰী দিওঁ। ঘৰৰ মানুহে সুধি আছে ক'ত যা, মই কৈছোঁ বেলেগ কামত নাযাওঁ, বেয়া কামত নাযাওঁ। দনচালৈ কোনোদিন বেয়া কামত হাত নেদে। আৰু যিহেতু আমাৰ হাজৰিকাপাৰাৰে ল'ৰা এটা কেঞ্চাৰ 4th ষ্টেজত ভুগি আছিল আৰু মুম্বাইত সি ট্ৰিটমেণ্ট কৰি আছিল, গতিকে তাৰো খবৰ এটা ল'লোঁ, ভালে ভালে থাক বোলো। আৰু দিনটো যিহেতু ঘূৰি ফুৰি আছোঁ, কিবা অলপ বদলগুৰি এতিয়া খাই লওঁ। আৰু খাই থাকোঁতে চিন্তা কৰিলোঁ যে সেই ল'ৰাজনৰ এতিয়াও সম্পূৰ্ণভাৱে সুস্থ হোৱা নাই, গতিকে বহুত বেছিয়ে বেয়া লাগে। সি ট্ৰিটমেণ্টটো দীঘলীয়া কৰিয়ে থাকিব লাগিব। সময় আচলতে মেইন, সময়ে মানুহক ক'ৰ পৰা ক'লৈকে লৈ যায় হিচাপ নাই। ভগৱানে আমাক ভাওনা কৰিবৰ কাৰণেহে ইয়াতে পঠাইছে। এই দুখ এই সুখ। আমাৰ ৰণেও সুখী অনুভৱ কৰে যেতিয়া ক'ৰবাৰ পৰা আহিলে কিবা এটা বস্তু লৈ আহে। আৰু পিলিয়েও বিৰাট ভাল পায়, পিলি ঘুমেটিত পিছে আজি এওঁকতো মহে কামুৰি চেচ। আৰু ময়ো চেচ নোহোৱালৈকে ভিডিঅ' বনায়ে থাকিম। এন্ধাৰ হ'ব নোৱাৰোঁ, মচি দিব নোৱাৰোঁ, পাখি মেলা অতীতক কিদৰে পাহৰোঁ। আৰু অতীতৰ ভিডিঅ'বিলাক আপোনালোকে যেনেকুৱাকৈ চাই আছিলে আপোনালোকে চাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।